আমচাঙত অব্যাহত আছে অবৈধ দখলকাৰীৰ দপদপনি বনাঞ্চলৰ ভিতৰত নিৰ্মাণ হৈছে ইটোৰ পিছত সিটোকৈ অট্টালিকা অভয়াৰণ্যৰ ভিতৰত বন্যপ্ৰাণী সংৰক্ষণ আইন উলংঘা কৰি অট্টালিকা নিৰ্মাণৰ কাম অব্যাহত ৰাখিছে অসাধু চক্ৰই 13 মাইলৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এবাৰ হাতীয়ে পানী খোৱা জলাশয়ৰ ওপৰত গৃহ নিৰ্মাণ কৰিছে অবৈধ দখলকাৰী চক্ৰই অভয়াৰণ্যখনত অবাধ বেদখল ৰোধৰ বাবে বন বিভাগে গুৰুত্ব আৰোপ নকৰাৰো অভিযোগ উত্থাপন হৈছে বনাঞ্চলৰ ভিতৰত চলা অবৈধ দখলৰ ফলত হাতীৰ উপদ্ৰৱ বাঢ়িছে দাঁতিকাষৰীয়া জনাঞ্চলত আৰু এই সন্দৰ্ভত আমি সবিশেষ জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক কমল কৃষ্ণ ডেকাৰ জৰিয়তে ক্ৰমে যেন সংকুচিত হৈ আহিব ধৰিছে আমচং যি অভয়াৰণ্য আৰু আমচং অভয়াৰণ্যৰ পৰিসৰ আৰু এটা কথা ক'ব লাগিব আমচাং অভয়াৰণ্য যি আসলতে গঠন কৰা হৈছিল আমচাং অভয়াৰণ্য যেনেধৰণে ঘোষণা কৰা হৈছিল তাৰ পিছত সেই আমচাং অভয়াৰণ্যৰ নীতি অনুসৰি ইকো সেনচিটিভ জোনত কোনো ধৰণৰ নতুন কনষ্ট্ৰাকশ্যন হ'ব নোৱাৰে বুলি এটা নিৰ্দেশনা জাৰি কৰা হৈছিল কিন্তু সেই সকলোবোৰ ভেঙুচালি দি এতিয়া মই ভিডিঅ' জাৰ্নেলিষ্টক সেই দৃশ্য এক্সক্লুচিভ দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ এনেদৰে বিল্ডিং নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে ইকো সেনচিটিভ জোনত আৰু মই বৰ্তমান যি স্থানত আছোঁ ইয়াত এখন নাৰ্চাৰী আছে আৰু এই নাৰ্চাৰীত যি ৱাহিদুৰ ৰহমান বুলি যিজন স্বত্বাধিকাৰী সেই স্বত্বাধিকাৰীৰ আচলতে এই নাৰ্চাৰী আৰু এই নাৰ্চাৰীৰ পিছফালে তেওঁ যি নিজৰ ভূমি বুলি তেওঁ কৈ আহিছে সেই ভূমিত তেওঁ এনেধৰণে এতিয়া নতুন কনষ্ট্ৰাকশ্যন আৰম্ভ কৰিছে আৰু এটা কথা ক'ব লাগিব যি ইকো সেনচিটিভ জোন সেই ইকো সেনচিটিভ জোনৰ প্ৰায় 59 মিটাৰ দূৰত্বত অৱস্থিত দূৰত্বত এই এনেধৰণে এতিয়া নিৰ্মাণ কাৰ্য চলি থকা পৰিলক্ষিত হৈছে এটা কথা ক'ব লাগিব যে এই যি নিৰ্মাণ কাৰ্য চলিছে ইয়াৰ যদি আমি তলফালে চাওঁ ইয়াত এটা পানীৰ যি আচলতে হাতীয়ে পানী খোৱা এটা নলা ইতিমধ্যে থকা বুলি আগতো ইয়াৰ যি বন বিভাগ আছিল তেওঁলোকে কৈছিল আৰু ইয়াত সেই নলাত এনেধৰণে এতিয়া হাতী অহা যোৱা কৰা পৰিলক্ষিত হৈছে এজন লোক আছে ইয়াৰ কৰ্মচাৰী আছে তেওঁৰ পৰা মই কিছু কথা জানিম যে প্ৰকৃততে দাদা এটা কথা ক'ব এই ঘৰটো যে বনাইছে এইটো আপোনালোকৰ নাৰ্চাৰীৰ কাৰ হয় এই ঘৰটো কাৰ হয় এইটো নাৰ্চাৰীৰ ঘৰ এইটো মানে ৱাহিদুৰ ৰহমান এইটো নিজে মাটি মেডি মাটি তাৰপিছত কিনি কেনে এইটো নাৰ্চাৰী খুলিছে নাৰ্চাৰী খুলি ইয়াতে তাৰমানে মাটি পেলাই কেনে এতিয়া বিল্ডিঙৰ আৰম্ভ কৰিছে আৰু ইয়াত হাতী আহেনে হাতী অহা যোৱা হৈ থাকে আজি 3 দিন ধৰি ইয়াতেলৈকে আহিয়ে আছে হাতী পানী খাব পানী খোৱাৰ কাৰণে আহে আৰু মানে ঘাঁহ বন যিবিলাক আছে আৰু খোৱাৰ কাৰণে আহে আৰু তো ইয়াৰ ঠিক ওচৰতে আমচংখন লাগি আছে চাগে হয় কিমান দূৰত আছে ইয়াৰ পৰা আমচং মোটামুটি 6 কিলোমান হ'ব আৰু 6 কিলোমান দূৰত আমচংখন লাগি আছে আৰু যোৰাবাটৰ আপটো পবিতৰা এই পাহাৰখন ইয়ালৈকে জড়িত আছে এই যি পানী আছে বিল্ডিঙৰ তলত যে আমি পানী দেখিছো যি মানে জলাশয় যি আছে সেই জলাশয়ত হাতী আহেনে আহে নিশ্চয় আহিছিল আৰু হাতী আজি পৰহি আহিছে পৰহি অৰ্থাৎ মানে শনিবাৰে আহিছে কিমানটামান হাতী আহিছিল এতিয়ালৈকে মানে 10-12টা আছে আৰু ভিতৰত আছে কমো 20-25টাৰ ভিতৰত দল এটা আছে ডাঙৰ আৰু চানা বনাম আছে মানে হাতী আহাটো সঁচা হয় এনেধৰণে যি আচলতে আমচঙৰ যি ভূমি সেই আমচঙৰ যি ইকো সেনচিটিভ জোন সেই ইকো সেনচিটিভ জোনত হাতী অহা বুলি তেওঁ ইতিমধ্যে প্ৰকাশ কৰিছে মই অকণমান ভিডিঅ' জাৰ্নেলিষ্টক সেই দৃশ্য দেখুৱাবৰ কাৰণে আমি যদি তললৈকে যাব পাৰোঁ ইয়াৰ যি জলাশয় আছে সেই জলাশয়টো চাওক জলাশয়টো এনেধৰণে ইয়াত আচলতে নিৰ্মাণ কাৰ্য জলাশয়ৰ ওপৰত চলাইছে এনেদৰে মাটি পুতি তেওঁলোকে জলাশয়ৰ ওপৰত নিৰ্মাণ কাৰ্য চলোৱা পৰিলক্ষিত হৈছে এই তললৈকে যি জলাশয় আমি দেখিবলৈ পাইছোঁ এই জলাশয়তে হাতী অহা বুলি ইতিমধ্যে ইয়াৰ কৰ্মচাৰীজনে কৈছে